একজন ৰোডত বৰপেটা ৰোডৰ খাদ্য সুৰক্ষা বিভাগ বৰপেটা ৰোডত খাদ্য সুৰক্ষা বিষয়ৰ অভিযানত জব্দ ৰাসায়নিক মিলোৱা কলৰ গুদাম। আজি ৰাতিপুৱা বিশেষ সূত্ৰৰ পমখেৰি বৰপেটা ৰোডৰ খাদ্য সুৰক্ষা বিষয়া নাজমিন আহমেদে বৰপেটা ৰোড আৰক্ষীৰ সহযোগত এক বিশেষ অভিযান চলাই বৰপেটা ৰোডৰ আজাদ নগৰৰ পৰা ৰাসায়নিক মিলোৱা তথা ৰাসায়নিক সাৰ মিলোৱা কলৰ গুদাম জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা কিছুদিন পূৰ্বে বৰপেটা ৰোডৰ পাইকাৰী পাচলি বজাৰৰ ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছিল আৰু উক্ত কাণ্ড পোহৰলৈ অহাৰ পিছতে সষ্টম হৈছে বৰপেটা ৰোডৰ খাদ্য সুৰক্ষা বিভাগ আৰু যাৰ ফলস্বৰূপে আজি বৰপেটা ৰোডৰ আজাদ নগৰৰ পৰা ৰাসায়নিক মিলোৱা কল ভৰ্তি এখন বৃহৎ কলৰ গুদাম জব্দ কৰাৰ লগতে উক্ত গুদামৰ স্বত্বাধিকাৰী দুজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ধৃত কলৰ গুদামৰ স্বত্বাধিকাৰী দুজন ক্ৰমে আজ কৰালী আৰু শ্ৰমাদ আলী। ইতিমধ্যে খাদ্য সুৰক্ষা বিভাগে জব্দ কৰা কলখিনি উদ্ধাৰ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে। এতিয়া পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই কেনেকুৱা অসাধু তথা এনে অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে কি ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আমি মানে ৰ' ষ্টেজত পাইছো, কল পাইছো, গতিকে এই কলখিনিৰ লগত কিবা এটা এডাল্টাৰেণ্ট পোৱা গৈছে। এডাল্টাৰেণ্টটো আমাৰ ফুড ছেফটি এক্টৰ নিয়ম অনুসৰি ৰেগুলেটৰী চেম্পলিং লোৱা হৈছে, চেম্পল পঠিওৱা হ'ব আৰু সেই এডাল্টাৰেণ্টটো আমি যি সন্দেহ কৰিছো তো বেছড অন ডেট এভিডেন্স ইন দ্য ইণ্টাৰেষ্ট অফ পাব্লিক হেল্থ যাতে কনজিউমাৰ মাৰ্কেটত এণ্ট্ৰি নকৰে সেইটো কাৰণে আমি ষ্টকখিনি পুলিচ প্ৰশাসন তথা আমাৰ মিউনিচিপালিটি পৌৰসভা বিভাগৰ লগত যোগাযোগ এটা সংস্থাপন কৰা হৈছে। এতিয়া এই বস্তুখিনি আমি মানে ডেষ্ট্ৰয় কৰিব লাগিব। মই সেইটোৰ ওপৰত একো কমেণ্ট কৰা নাই। মই কৈছো এটা এডাল্টাৰেণ্ট পোৱা হৈছে, গতিকে সেই এডাল্টাৰেণ্টটোৰ চিনাক্তকৰণ কৰা দায়িত্বটো লেবৰেটৰীয়ে কৰিব আৰু সেইটো চিনাক্তকৰণ হৈ আহিব। তাৰপিছত আমাৰ ফল' আপ প্ৰচেছ যি থাকিব সেইমতে আমি আগবাঢ়িম। ইয়াতে গোডাউনত আমি যিটো পাইছো নহয়, আমাৰ কাম এজ এন এফবিঅ' আৰু এফবিঅ'ৰ আমাক নটিচ প্ৰভাইড কৰা, গতিকে আমি আমাৰ এক্টৰ আণ্ডাৰৰ কামখিনি যিখিনি আপোনালোকক প্ৰকাশ কৰিব পাৰো সেইখিনিয়ে মই ক'ম। গতিকে সেইখিনি মই আপোনালোকক জনালো আৰু একে ধৰণে আজি যেনেকে আপোনালোকে এইটো দেখিছে তো এনেকুৱা ধৰণৰ আমাৰ ড্ৰাইভ চলিব আৰু আমি যিমান পচিবল হয় আয়ুক্তালয় তথা আমাৰ হেড অথৰিটিৰ পৰা আমি যিমান পাৰো সহায় ল'ম। আমি টাস্ক ফৰ্চ এটা গঠন কৰি সেইমতে আমি কামবিলাক আগবঢ়াম। এনেকুৱা অভিযান আগতেও হৈছে, এনেকুৱা অভিযান এতিয়া আমি যিবিলাক বস্তু স্পটত পাই আছো, গতিকে এইটোৱে আমাক আৰু মানে ক্ষিপ্ৰতৰভাৱে কৰিবলৈ সহায় কৰিব আৰু এইটো আমি এনেকুৱা অভিযান আমি চলাই থাকিম।